অসমীয়া ল'ৰা ছোৱালী আমাৰ মানুহৰ কেন তেওঁলোকে বুজি নাপায়, আবেগ অনুভূতি তেওঁলোকে বুজি নাপায়। কঠোৰ বা কঠোৰ শাস্তি দিব লাগে আৰু এইটো মাৰ্ডাৰ হৈছে। আজি নচতে আহিবলগীয়া হৈছে। ইয়াত প্ৰায় 7 বছৰ দিনে তাই আহমেদাবাদত আছিলে। তাৰ পাছত যিটো ঘটনা হৈছে এইটো আচলতে নাৰকীয় বুলি ক'ব লাগিব। কি ক'ব আপুনি? এই শিৱালী কাশ্যপ ছোৱালীজনী এজনী মেধা ছোৱালী আছিলে। তাইক আমি দেউতাক মাকৰ অৱস্থাটো ইমান ভাল নাছিলে, সেইকাৰণে আমি লাগি মেলি পঢ়ুৱাইছিলোঁ তাইক। তাইৰ পৰা দেউতাক মাকে বহুত আশা কৰিছিলে। সেই পঢ়ি থাকোঁ আৰু দিনৰ পৰা সেই ল'ৰাটোৰ লগত চিনাকি হ'ল। সেই ল'ৰাটোৱে ভালপোৱাৰ অভিনয় কৰি আজি মই জনাত 2 বছৰমানৰ পৰা তাইৰ ওপৰত বহুত হাৰাশাস্তি কৰিছিলে। এই হাৰাশাস্তিত তেওঁলোকৰ পিতৃ মাতৃও জড়িত আছে। পিতৃ মাতৃয়ে আৰু ল'ৰাটোৱে ছোৱালীজনীক সদায় ব্লেকমেইলিং কৰি আছিলে যে তই যদি গুচি যাৱ, তই যদি মোৰ লগত বিয়া নোসোমাৱ, তেতিয়াহ'লে তোৰ মানে এইবিলাক কিবা অশ্লীল ফটো চটো তাহাঁতি বাধ্য কৰি কিছুমান লৈছিলে, সেইবিলাকো মানে তেওঁলোকে ফ'কাছ কৰিম বুলি কৈছিলে। আৰু শেষত লাষ্ট মমেণ্টত ছোৱালীজনীক ইমানেই অত্যাচাৰ কৰিবলৈ ধৰিলে, তাই তেতিয়া মাতৃ বিভা দেৱীলৈ তাই সেইদিনা যিদিনা ঘটনাটো হৈছে সেইদিনা ৰাতি 12টা বজাত ফোন কৰিছে যে মা তুমি আহা আৰু মই গুচি যাম ইয়াৰ পৰা, মই তোমালোকৰ লগতহে থাকিম, এই ল'ৰাটো এনেকুৱা তেনেকুৱা ভাল নহয়। আৰু ঠিক তাই তেনেধৰণে কোৱাৰ তৎমুহূৰ্ততে ল'ৰাটোৱে ফোন মাৰিছে বিভা দেৱীলৈ, মাকলে, যে বৈশাই এনেকৈ তেনেকৈ ওপৰৰ পৰা পৰি পেলাই ছুইচাইড কৰি মৃত্যু হৈছে। তাৰমানে এইটো এটা পৰিকল্পিত নহ'ল জানো? ছোৱালীজনীয়ে মাকৰ লগত কথা পাতি আছে, কথা পতাৰ তৎমুহূৰ্তৰ পিছতে ল'ৰাটোৱে ফোন মাৰিছে যে এনেকৈ তেনেকৈ তাই ছুইচাইড কৰিলে। মাত্ৰ 20 মিনিটৰ ব্যৱধানত। আৰু ৰাতি সময়টো 12টা বজাৰ পিছত। আপুনি সেইটোও মন কৰিব, এজনী গাভৰু ছোৱালীৰ লগত ৰাতি 12টা বজাত এটা যুৱক কিয় থাকিব লাগে? আৰু গোটেই মই শুনামতে এই আমাৰ ভাতৃ কন্যাৰ ছোৱালীজনীৰ ভাতৃয়ে কৈছে যে গোটেই পাকঘৰটো খিচৰিত হৈ আছে, মাৰপিটৰ লেখীয়া ঘটনা হৈছে। প্ৰথমতে তাইক মাৰিছে, হয়তো খুব মৰিয়াই মেলি হয়তো পেলাই দিছে, তেনেকুৱা কৰিছে। নহ'লে ওপৰৰ পৰা পেলাই তাইক মাৰিছে বুলি মই নাভাবোঁ। যি কি নহওক, এতিয়া তাই মেধা ছোৱালী এজনী হত্যা কৰি ওপৰৰ পৰা পেলাই দিছে যেন মোৰ মনৰ ভাৱ হয়, কাৰণ আমিতো দেখা নাই। আৰু ইয়াত পিতৃ মাতৃ ল'ৰাটোৰ পিতৃ মাতৃ জড়িত আছে। পিতৃ মাতৃ পৰ্যন্ত তাইক ভাবুকি দি থকা কথাবিলাক আমি এতিয়া পিতৃ মাতৃৰ মুখেৰে, আমাৰ কন্যাৰ পিতৃ মাতৃ আৰু ভাতৃৰ মুখেৰে আমি গম পাইছোঁ যে আৰু আগতে এবাৰ তাইক মাৰি পেলাই ব্ৰেইন হিমৰেজ কৰিছে। এতিয়া আমি পোনপ্ৰথমতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি তেখেতে কন্যা যদি ইয়ালৈ আনি নিদিলেহেঁতেন, আমাৰ দুৰৱস্থা যিটো আমি কেতিয়াও তাইক আনিব নোৱাৰোঁ। তেখেতে যিখিনি ব্যৱস্থা গ্ৰহণ কৰি আজি এই কন্যাজনীক ইয়াত আনি পোৱাই দিলেহি, অন্ততঃ পিতৃ মাতৃৰ এটা হেঁপাহ পূৰ হ'ল, মুখখন দেখিবলৈ পালে। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি নকৰিলেহেঁতেন, তাতেই কিবা ব্যৱস্থা কৰিবলগীয়া হ'লহেঁতেন। আমি সেইকাৰণে কৰযোগে নমস্কাৰ জনাই হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি টিভি চেনেল আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতৰ মাতৃ, কন্যাজনীৰ মাতৃ বা ভাতৃক এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, নহ'লে এই ঘৰখন বাচি নাথাকিব। আৰু তাৰ লগে লগে যিজন প্ৰেমিক, ভণ্ড প্ৰেমিক বুলি কৈছে, ভণ্ড অকল প্ৰেমিকজনেই নহয়, পিতৃ মাতৃ, দেহেজ বিচৰা পিতৃ মাতৃ, যৌতুক বিচৰা পিতৃ মাতৃ, টকাহে অকল চিনি পায়, অসমৰ সংস্কৃতি চিনি নাপায়। অসমীয়াৰ ল'ৰা ছোৱালী
আমাৰ মানুহৰ প্ৰেম তেওঁলোকে বুজি নাপায়, আবেগ অনুভূতি তেওঁলোকে বুজি নাপায়। কঠোৰ বা কঠোৰতম শাস্তি দিব লাগে। আৰু এইটো মাৰ্ডাৰ হৈছে। আৰু যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এইটো বিহিত ব্যৱস্থা গ্ৰহণৰ কাৰণে পদক্ষেপ নলয়, কিন্তু এইটো কেছটো ফুচফাচ হৈ যাব। তেওঁলোকৰ বহুত টকা থকা ল'ৰা, বহুত টকা আছে, তেওঁলোকে টকাৰ জোৰত হাৰি যাব। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰক মই কৰ যোগে অনুৰোধ জনাইছোঁ। মই ভিনিয়েক হিচাপে, মই ভিনিয়েক ছোৱালীজনীৰ মই অনুৰোধ জনাইছোঁ যে এই পৰিয়ালটোক কঠোৰ বা কঠোৰ শাস্তি দিব লাগে। বৰ্তমান ল'ৰাজনক গ্ৰেপ্তাৰ কৰিছে, অকল ল'ৰাজনকহে গ্ৰেপ্তাৰ কৰিছে, পিতৃ মাতৃক গ্ৰেপ্তাৰ কৰা নাই। কিন্তু আমি জনাত ঘটনাটোত পিতৃ মাতৃ জড়িত আছে, 100% জড়িত আছে। তাততো এজাহাৰ দিয়া হৈছে। তাত এজাহাৰ আমাৰ ল'ৰাটোৱে আমাৰ ভাতৃয়ে দিছিলে। দিওঁতে প্ৰথমতে এফআইআৰ এখন ল'বলৈ ইচ্ছা কৰা নাছিলে, কিন্তু হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা পদক্ষেপৰ কাৰণেহে তেওঁলোকে সেই এজাহাৰখন শেষ মুহূৰ্তত লৈছে। আৰু লাষ্টত যেনিবা ৰেছপণ্ডটো ভাল কৰিছে, যিহেতু তেওঁলোকে চিলটিল মাৰি চহী কৰি যিখন এজাহাৰ লৈছিলে সেইখন আমাৰ ভাতৃ আমাৰ ৰবিক মানে ফটো লৈ পেলাই, ফটো মানে হোৱাটছআপ ফটো লৈ পেলাই আহিবলৈ কৈছে যে এইখন আপুনি জেৰক্স উলিয়াই ল'বগৈ। সেইটো যেনিবা আমি অকণমান শান্তি পাইছোঁ, মনত অকণমান শান্তি পাইছোঁ। প্ৰথমতেতো সেইখন ল'বলৈকে ইচ্ছা কৰা নাছিলে। ন্যায়টো পাব লাগিব, ন্যায়টো পাব লাগিব। আৰু লগতে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ। এইটো আপোনাৰ কন্যা নশ্বৰ দেহ আহি পাইছেহি, কি ক'ব এই মুহূৰ্তত? মই দুখত ভাগি পৰিছোঁ, একো ক'ব পৰা নাই। মই এতিয়া ক'বলৈ মোৰ ধৈৰ্যও নাই। কিন্তু মই চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি মই এটাই আহ্বান কৰিব বিচাৰিছোঁ, ইয়াৰ যেন উচিত বিচাৰ কৰি দিয়ে। মই চৰকাৰৰ ওচৰত এইটাই প্ৰাৰ্থনা কৰিছোঁ, মই আপোনালোকৰ চেনেলৰ যোগেদি। যিজন কালপিত, যিজন তেখেতৰ প্ৰেমিক বুলি আমি যিহেতু অভিহিত কৰিছোঁ চেনেলৰ জৰিয়তে, তেখেতে কেনেধৰণৰ শাস্তি পোৱাটো বিচাৰে আপুনি? তেখেতে উচিত আইনৰ যিটো ব্যৱস্থা আছে, সেই আইনৰ ব্যৱস্থাৰ যোগেদি যিটো শাস্তি পাব লাগে সেইটো অতি সোনকালে যেন পায়, সেইটোৱে বিচাৰোঁ। আজি যিহেতু আপোনাৰ কন্যা আহি পাইছেহি, নশ্বৰ দেহ আহি পাইছেহি, এতিয়া কেনেধৰণে তেখেতৰ শেষকৃত্য সম্পন্ন কৰিব আপোনাৰ? আমি প্ৰথমতে আমাৰ যিখিনি বৈদিক কৰ্ম আছে ৰীতি নীতিৰে হেৰি কৰি তাৰপিছত আমাৰ থকা বালিঘাটৰ থকা শ্মশানলৈ লৈ যোৱা হ'ব, তাতে সৎকাৰ কৰা হ'ব। সেইখিনি আচলতে প্ৰকৃততে আপোনালোকেতো ন্যায়টো পাব লাগিব, এইটো চৰকাৰেতো কৰিব লাগিব। চৰকাৰেতো কৰিবলৈকে মই আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। এটা মই প্ৰাৰ্থনা কৰিছোঁ যেন চৰকাৰৰ ওচৰত, যাতে মোৰ ছোৱালীজনীয়ে উচিত শিক্ষা পায়, উচিত তদন্ত কৰি যেন উচিত শিক্ষা এটা দিয়ে, বিচাৰ কৰে। তাৰ কাৰণে মই চৰকাৰৰ ওচৰত বিশেষভাৱে বৰ্তমান কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? এতিয়া আমি জনামতে তেওঁক মানে এৰেষ্ট কৰি পেলাই লকআপ কৰি থোৱা হৈছে। আৰু মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।